হিমন্তৰ আমোলত এআই চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থা। শ্ৰেণী ৬টা, কোঠা ২টা, শিক্ষক মাত্ৰ এগৰাকী। বিদ্যুৎ সংযোগ কৰিম বুলিও আজি পৰ্যন্ত নহ'ল। চৰকাৰী বিদ্যালয় ধ্বংসৰ ষড়যন্ত্ৰত নামিছে নেকি হিমন্তৰ চৰকাৰ? এটেনশ্যন কামত নহা মাননীয় শিক্ষামন্ত্ৰী মহোদয়, আপুনি খবৰ ৰাখিছেনে আপোনাৰ অধীনৰ শিক্ষা বিভাগটো বৰ্তমান কেনেকৈ চলিছে? আজি আমি দেখুৱাম কলিয়াবৰ শিক্ষাখণ্ডৰ অধীনৰ দুখন প্ৰাথমিক বিদ্যালয়ৰ জমৰ যাতনাৰ দৃশ্য। দৃশ্যপট ১। এইখন কলিয়াবৰৰ শিক্ষাখণ্ডৰ লেংটেং অঞ্চলত অৱস্থিত মিলন বস্তি প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনত ছাত্ৰ ছাত্ৰী আছে ঠিকেই, কিন্তু বাল বাটিকা শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে মুঠ ৬টাকৈ শ্ৰেণীৰ পৰিৱৰ্তে শ্ৰেণীকোঠা আছে মাত্ৰ ২টা, শিক্ষক মাত্ৰ এজন। ৬টাকৈ শ্ৰেণীৰ পাঠদান, এজন শিক্ষকে মাত্ৰ ২টা শ্ৰেণীত যথেষ্ট অসুবিধাৰ মাজেৰে ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এই সন্দৰ্ভত আমাৰ সাংবাদিক ৰিদীপ শৰ্মাৰ সন্মুখত বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে নিজৰ মত ব্যক্ত কৰিলে এনেদৰে। ৰাজ্যৰ বিদ্যালয়সমূহ এতিয়া কিদৰে চলিছে খবৰ ৰাখিছেনে? বিষয়া কৰ্মচাৰীসকলে বিভাগীয় কৰ্তৃপক্ষই খবৰ ৰাখিছেনে বিদ্যালয়সমূহ কিদৰে চলিছে? মই বৰ্তমান উপস্থিত আছোঁ কলিয়াবৰৰ লেংটেঙৰ মিলন বস্তি প্ৰাথমিক বিদ্যালয়ত, আৰু মোৰ কেমেৰা সহযোগে দেখুৱাই আছে এইখনেই হৈছে কলিয়াবৰ শিক্ষাখণ্ডৰ মিলন বস্তি প্ৰাথমিক বিদ্যালয়ত। আৰু এই বিদ্যালয়খনত সৰ্বমুঠ শ্ৰেণী আছে ৬টা শ্ৰেণী, কিন্তু ৬টা শ্ৰেণীৰ নামত আছে ৬টা শ্ৰেণী, কিন্তু শ্ৰেণীকোঠা আছে মাত্ৰ ২টা। অৰ্থাৎ ২টা শ্ৰেণীকোঠাত ৬টাকৈ শ্ৰেণীৰ শিক্ষাদান হয় এজন মাত্ৰ শিক্ষকৰ দ্বাৰা। ছাত্ৰ ছাত্ৰী আছে পৰ্যাপ্ত মানৰ, ইয়াত শ্ৰেণীকোঠাৰ অভাৱ। ছাত্ৰ ছাত্ৰী আছে পৰ্যাপ্ত মানৰ শিক্ষকৰ অভাৱ। মাত্ৰ এজন শিক্ষকে এতিয়া বিদ্যালয়খন পৰিচালনা কৰিবলগীয়া হৈছে। এই শ্ৰেণীকোঠাটোত বৰ্তমান ছাত্ৰ ছাত্ৰীসকল বহি আছে, কিন্তু ইয়াত শিক্ষক নাই, কিয়নো ইয়াত শিক্ষকৰ অভাৱ আৰু শ্ৰেণীকোঠাৰ অভাৱ। যদিও পঞ্চমমান শ্ৰেণীলৈকে ইয়াত ৬টাকৈ মুঠ শ্ৰেণীকোঠা আছে, তাৰ পৰিৱৰ্তে এজনেই শিক্ষক, কিন্তু ছাত্ৰ ছাত্ৰীসকলে নিয়মানুৱৰ্তিতা পালন কৰি অতি মৌনভাৱে এনেদৰে ইয়াত বহিছে আৰু তেওঁলোকে অপেক্ষা কৰিছে যে শিক্ষাগুৰুজন আহিব, তেওঁলোকক শিক্ষা দিব। কিন্তু মই আন এটা যি শ্ৰেণীকোঠা আছে সেই শ্ৰেণীকোঠাৰ মাজলৈ আগবাঢ়িছোঁ, আৰু মোৰ কেমেৰা সহযোগীক মই অনুৰোধ কৰিম যে এই শ্ৰেণীকোঠাটোত মই সোমাই আহিছোঁ, আৰু ইয়াত দেখা পোৱা গৈছে শিক্ষকে পাঠদান কৰি আছে ছাত্ৰ ছাত্ৰীক। এনেদৰে আচলতে চলিছে এতিয়া বিদ্যালয়ৰ পাঠদান, কিয়নো পুনৰ কৈছোঁ যে ৬টাকৈ ইয়াত শ্ৰেণী আছে, কিন্তু শ্ৰেণীকোঠা আছে মাত্ৰ ২টা, আৰু এনেদৰে এজনীয়া শিক্ষকেৰে এতিয়া ইয়াত পাঠদান কৰিবলগীয়া হৈছে। মই বেছি আমনি কৰিবলৈ নিবিচাৰোঁ, কাৰণ ইয়াত যিহেতুকে পাঠদান কৰাই আছে শিক্ষকে। হয়, ইয়াতে এতিয়া এবছৰ বেছিয়ে হ'ল। আমাৰ ইয়াতে দুজন আছিলোঁ, তো আমাৰ যিজন প্ৰধান শিক্ষক আছিল তেখেত ৰিটায়াৰ হ'ল, অৱসৰ ল'লে। ইয়াৰ পিছতে মই হেডৰ দায়িত্ব ল'লোঁ, আৰু মোৰ লগত আৰু এজন আছিলে, তেখেতে যেতিয়া মিউচুৱেল কৰিলে, তেখেতৰ লগত যিজন আহিলে তেওঁ CRCC। তেওঁ আজিলৈকে মানে কি হ'ল, তেওঁ প্ৰথম এসপ্তাহ 10 দিন ক্লাছ কৰি তাৰপিছত নহা হ'ল। এতিয়া মই অকলে 6টা ক্লাছ চলাব লগা হৈছে, 2টা শ্ৰেণীকোঠা। ইয়াতে বহুতখিনি অসুবিধা হয়। তাৰ মাজতে এতিয়া এইখিনি চলোৱাৰ মাজতে আমাৰ কিছুমান অফিচিয়েল নিৰ্দেশনা থাকে, এই নিৰ্দেশনাখিনি মানিব লাগে। লগতে MDMৰ গোটেইখিনি বজাৰ সমাৰ লৈ গোটেই সেইখিনি আছে, ল'ৰা ছোৱালীৰ শিক্ষা একাডেমিক ছাইড আছে, এই গোটেইখিনি যেতিয়া কৰিবলৈ এজন মানুহে এইটো কৰাটো আজিৰ দিনত অসম্ভৱ। তথাপিতো স্কুলখন জাষ্ট ল'ৰা ছোৱালীক মই যিখিনি দিব লাগে সেইখিনিতো দিব পৰা নাই। মই জাষ্ট চেষ্টাহে কৰি আছোঁ যে ল'ৰা ছোৱালীখিনি, আমাৰ ছাত্ৰ ছাত্ৰী শিশুবিলাকে কিবা এটা শিকি পেলাই ভৱিষ্যতে তেওঁলোক এজন ভাল নাগৰিক হওক। সেইটো কাৰণে ইয়াৰ আগতো আৰু এটা আমি মানে এনেকৈ মিডিয়া মাতি আমি জনাইছিলোঁ যে আমাৰ বিদ্যালয়ত এনেকৈ অসুবিধা থকাৰ কাৰণে এজন শিক্ষক আমাক যোগান ধৰক বুলি। এতিয়া তেওঁলোকৰ পৰা এই বাইটটো হয়তো এনেকৈ নিউজটো আমাৰ জিলা আয়ুক্ত ছাৰে দেখিছিল চাগে। তেতিয়া তেওঁ এগৰাকী শিক্ষয়িত্ৰী মিছাৰ পৰা ইয়ালৈ মানে এটাচমেণ্টত দিছিলে। সেই বাইদেউগৰাকী ইয়াতে মানে বহুত দূৰ হয়, আৰু অলপ এৰিয়াটো তেওঁ চেঞ্চিটিভ বুলি ভাবিলে চাগে, বা কি ভাবিলে নাজানো। তেওঁ ইয়াত মই নাযাওঁ, মোৰ দূৰ হ'ব, নকৰোঁ বুলি কৈ তেওঁ DC ছাৰৰ পৰা উইড্ৰ কৰাই বেলেগ ক'ৰবাত গ'ল বুলি মই গম পালোঁ।
এই তেনেকে আৰু এতিয়া অকলে আৰু চলাই আছো, স্কুলখন জাষ্ট চলিব লাগে চলাই আছো, কিন্তু শিক্ষাৰ ক্ষেত্ৰত একো মই দিব পৰা নাই। আপোনালোকে সেইখিনি দেখিছে কেনেকে আমি এতিয়া ছটা শ্ৰেণী কোঠাত দুটা শ্ৰেণী কোঠা আৰু এজন শিক্ষক। শিক্ষক মাত্ৰ এজন। এয়া হৈছে আমাৰ মিলন বস্তি প্ৰাথমিক বিদ্যালয়, এইটো চালনা ক্লাষ্টাৰ আৰু কলিয়াবৰ শিক্ষাখণ্ড। আপুনি যেতিয়া বিদ্যালয়লৈ ৰাতিপুৱা আহে, হয়, আপুনি যেতিয়া ৰাতিপুৱা বিদ্যালয়লৈ আপুনি মনত এটা ভাব লৈ আহে যে আজি মই মোৰ ছাত্ৰ ছাত্ৰীখিনিক এইখিনি শিক্ষা দিম, এনেদৰে মই পাঠ পঢ়াম, এনেদৰে তেওঁলোকক আগুৱাই লৈ যাম, সেইমতে কৰিব পাৰেনে ভবা? এইটো অসম্ভৱ কথা। মই যেতিয়া সদায় স্কুললৈ আহোঁ, মই সদায় কি ভাবি আহোঁ যে মই ল'ৰা ছোৱালীখিনিক আজি গৈ কিবা এনেকুৱা এটা বস্তু শিকাম, কিন্তু এই আহি থাকোঁতে হয় এটা নিৰ্দেশনা আহিব যে আপুনি এই কামখিনি ইমানটো টাইমৰ ভিতৰত কৰি দিয়ক। ইয়াৰ পিছত আহি থাকোঁতে আকৌ ধৰক ইয়াৰ পৰা 5-6 কিলোমিটাৰ আঁতৰত বজাৰ এখন পাই, চালনা বজাৰ, তাত মই বজাৰখিনি কৰি আহিব লগা হয়। ডেইলি বজাৰখিনি কৰি লৈ আহি স্কুল আহি পোৱালৈকে যেতিয়া মই পৰিৱেশটোত সোমাই যাওঁ, তেতিয়া গোটেই কথাখিনি চব খেলি মেলি হৈ যায়। মই যিটো ভাবি আহোঁ সেইটো কেতিয়াও নহয়গৈ। ইয়াতে 3টা ক্লাছৰ মই পৰীক্ষা ল'ব লাগে, 3, 4, 5। 3টা ক্লাছৰ যেতিয়া কুৱেশ্যন পেপাৰটো মোবাইল হোৱাটছআপত আহিব, মই কেনেকৈ পৰীক্ষাখিনি ল'ম? আৰু 15 মিনিট আগত সেইখিনি লৈ আকৌ ইয়াত ভিডিঅ' কৰি দিব লাগিব, ফটো বনাই দিব লাগিব। সেইটো আজিৰ দিনত তেনেকৈ সম্ভৱ নেকি? আজি APSC পৰীক্ষা দিলেও ইমানখিনি মানে নিয়ম নীতি নাথাকে। APSC পৰীক্ষাতো ইমানখিনি নিয়ম নীতি নাথাকে, কিন্তু আমাৰ এই LP স্কুলত প্ৰাথমিক বিদ্যালয়ত যিটো মানে পেট পৰীক্ষা পাতিছে, ইমানখিনি নিয়ম নীতি ঠিক আছে, সেইমতে আমাক প্ৰশ্নখিনি যোগান ধৰিব লাগিছিল। এতিয়া মই মোবাইলত ক্লাছ 3ক যদি প্ৰশ্ন দি থাকোঁ, 4, 5 বহি থাকিব। যদি 4ক দিওঁ আকৌ 3 আৰু 5 বহি থাকিব, আকৌ 5ক দিলে 3 আৰু 4 বহি থাকিব। সেই তেনেকৈ কৰি যিটো পৰীক্ষা মই 45 মিনিটত শেষ কৰিব লাগে, সেইটো মোৰ 2 ঘণ্টাতকৈ বেছি সময় লাগি যায়। সেইটো কাৰণে এতিয়া মই কাক যাম মানে জনাবৰ কাৰণে যে মোৰ এই অসুবিধাখিনি কোনে শুনিব, আৰু এইখিনি শুনি তাৰ এটা ভাল ব্যৱস্থা কোনে ল'ব? মই এটা কথা মানিছোঁ যে এই পৰীক্ষা যিটো পাতিছে, সেই পৰীক্ষাটো হয় সঁচা ভাল এটা পদক্ষেপ। সেইটো দি ল'ৰা ছোৱালীখিনি যিখিনি সম্যক জ্ঞান আগবাঢ়িব, কিন্তু কথাটো হ'ল এনেকৈ যদি হয় আমি কেনেকৈ মানে আগবঢ়াম তেওঁলোকক? মই এটা প্ৰশ্ন যদি 3ক কম, একেলগে আকৌ 3টা ক্লাছ আছে, 3ক ক'লে 4 আৰু 5 বহি থাকিব, আৰু প্ৰশ্নটো মই হোৱাটছআপত চাই উলিয়াই লিখিব লাগিব, কাৰণ আমাক সময় যিটো দিয়ে 15 মিনিট, 9টালৈ 10 মিনিট বা 15 মিনিট থাকোঁতে দিয়ে, আৰু সেই সময়ত আমি বিদ্যালয় আহি পাবই লাগিব। তাতকৈ দেৰি হ'লে আকৌ আমাৰ মানে এটেণ্ডেঞ্চৰ কথা আছে, অনলাইন এটেণ্ডেঞ্চ। তো আমি সেই সময়ত আহি পোৱাৰ যেতিয়া ইয়াত দিব, আকৌ আমি কুৱেশ্যন পেপাৰ ওলাবৰ কাৰণে ইয়াৰ পৰা 6 কিলোমিটাৰটো ঘূৰি নাযাওঁ, গুচি গ'লে স্কুলত থাকিব কোন? গতিকে এনেকৈ আৰু সুখ দুখৰ মাজতে আমি স্কুলখন চলাই আছোঁ, আৰু ভৱিষ্যত কি হ'ব শিক্ষা বিভাগে আৰু এইটো চিন্তা কৰি ইয়াৰ এটা উচিত মানে পদক্ষেপ ল'লে ভাল পাম। আৰু আমাৰ শিক্ষামন্ত্ৰী মহোদয়লৈ মই ইয়াৰ পৰা অনুৰোধ কৰিছোঁ যে এনেকুৱা বিদ্যালয় যিবিলাক এজনীয়া শিক্ষক হয়, শিক্ষক ব্যৱস্থা দিয়ক, আৰু লগতে শ্ৰেণী কোঠা যিবিলাক আমাক লাগে। ইয়াত 6টা শ্ৰেণীৰ মাত্ৰ 2টা শ্ৰেণী কোঠা থাকিলে এইটো বহুত অসুবিধা হয় আজিৰ দিনত। তেওঁলোকৰ কাৰণে শ্ৰেণী কোঠাৰো ব্যৱস্থা কৰক বুলি মই ইয়াৰ পৰা অনুৰোধ জনাইছোঁ। দৃশ্যপট 2, এইখন কলিয়াবৰ শিক্ষাখণ্ডৰ শালবাৰীত অৱস্থিত শালবাৰী ৰাজীৱ গান্ধী প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খনতো আছে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী, কিন্তু বালবাটিকা শ্ৰেণীৰ পৰা 5ম শ্ৰেণীলৈ মুঠ 6টাকৈ শ্ৰেণীৰ পৰিৱৰ্তে শ্ৰেণীকোঠা আছে মাত্ৰ এটা, শিক্ষকো মাত্ৰ এজনেই। এটা বহল হল ঘৰতে 6টাকৈ শ্ৰেণীৰ পাঠদান কৰে প্ৰধান শিক্ষকগৰাকীয়ে। আনহাতে এই প্ৰচণ্ড গৰমত অতি কষ্টৰে শিক্ষা গ্ৰহণ কৰিবলগীয়া হয় কণ কণ ছাত্ৰ ছাত্ৰীসকলে, কিয়নো আজিলৈকে বিদ্যালয়খনত বিদ্যুতৰ সংযোগ নহ'ল, যাৰ বাবে উৎকট গৰমকো নেওচি প্ৰতিদিনে ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰিবলগীয়া হয় অতি কষ্টৰে। 5টা ক্লাছত মোৰ বহুতখিনি কষ্ট হৈছে, কাৰণ মোৰ টোটেল ষ্টুডেণ্ট আছে 55 ষ্টুডেণ্টে এটা ক্লাছ কৰিলে গোটেইখিনি ক্লাছটো হুলস্থুল পৰিৱেশ হয়, আৰু এটা ক্লাছটো কৰিলে আৰু বাকীখিনি মানে বহুতখিনি বহুতখিনি হুলস্থুল হয়, আৰু এনেকুৱা হুলস্থুল হয় মানে চম্ভালিব নোৱাৰা হৈ যায়গৈ। গতিকে মই শিক্ষা বিভাগক আৰু লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ, আমাৰ বিদ্যালয়ত যেনেহ'লে এজন শিক্ষক দিয়ক। আৰু আমি এটা অৰ্ডাৰ পাইছিলোঁ, এই অৰ্ডাৰটো পাছ হৈছিলে 13/3/26 তাৰিখত। মোৰ স্কুলত এজনী শিক্ষয়িত্ৰী এপইণ্টমেণ্ট ট্ৰেন্সফাৰ কৰি এপইণ্টমেণ্ট দিছিলে 1 নং পাতলি আতি LP, আৰু নামটো আছিলে
তেওঁৰ নামটো আছিলে কৰবী বনিয়া। তেওঁ মোৰ স্কুলত ট্ৰেন্সফাৰ হিচাপত দিছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ আমাৰ স্কুলত জইন নকৰিলেহি। ছাৰ যিহেতুকে 6টাকৈ শ্ৰেণী আছে মুঠ, হয় বাল বাটিকাৰ পৰা ধৰক পঞ্চমমান শ্ৰেণীলৈ হয় মুঠ 6টা শ্ৰেণী। 6টা 6টা শ্ৰেণীৰ পৰিৱৰ্তে আপোনালোকৰ শ্ৰেণী কোঠা কেইটা আছে? শ্ৰেণীকোঠা এটাই আছে, অহল বহল এটা মানে হল ঘৰ আছে, আৰু এইটোৱে আৰু অকল এটা হল ঘৰতে 6টাকৈ শ্ৰেণীৰ পাঠদান হয়। সেইটোহে হয় ছাৰ। হল ঘৰত মানে এটা ক্লাছ পঢ়ালে গোটেই হল ঘৰটো মানে হেৰি হৈ যায়গৈ, তাৰ পৰা 55টা ছাত্ৰ ছাত্ৰী, আৰু কণ কণকৈ কেইটাতো আপোনালোকে জানে সিহঁতৰ কিমান মানে এটা হুলস্থুলৰ পৰিৱেশ হয়। তাৰোপৰি আমাৰ স্কুল ঘৰখনত এতিয়া ছাত্ৰ ছাত্ৰীসকলে আপুনি নিজে দেখিছে, লাইন নাই, ফেন নাই, বেচেৰাকেইটা বহুত মানে কষ্ট হয়, আৰু লগতে মোৰো আৰু মানে আপোনাৰ বিদ্যুতৰ সংযোগ আজিলৈকে নহ'ল? নাই হোৱা। আৰু এটা হল ঘৰতে 6টাকৈ শ্ৰেণীৰ পাঠদান হয় এটা কোঠাতে, আৰু এজনে শিক্ষকসকল এজনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমোলতে উন্নত মানৰ শ্ৰেণীকোঠা আৰু উপযুক্ত শিক্ষকৰ অবিহনে এতিয়া ৰাজ্যত এনেদৰে চলিছে শিক্ষা ব্যৱস্থা। কিন্তু প্ৰশ্ন হয়, বিভাগীয় কৰ্তৃপক্ষৰ শিক্ষামন্ত্ৰীগৰাকীয়ে এনেধৰণৰ বিদ্যালয়সমূহৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবনে, নে এলাগী হৈ ৰ'ব এনেধৰণৰ বিদ্যালয়সমূহ? সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। এনেদৰে এলাগী কৰি অৱশেষত বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ ষড়যন্ত্ৰত নামিছে নেকি হিমন্তৰ চৰকাৰ? আনহাতে এই বিষয়টোৰ ওপৰত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে এজন অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমালোচক ভূপেন শৰ্মা ডাঙৰীয়াই। লগতে চৰকাৰক এইসমূহ সমস্যা অতি শীঘ্ৰে সমাধান কৰিবলৈ দাবী জনায় ভূপেন শৰ্মাই। শ্ৰেণীকোঠা দুটা মানে মই তেনেকুৱা দেখিছোঁৱেই। তাৰমানে কথাবিলাক এনেকুৱা ধৰণৰ হয় যে কেতিয়াবা তিনিটা ক্লাছৰ ল'ৰা ছোৱালী একেলগে বহুৱাই পাঠদান দিবলগীয়া হয়। শ্ৰেণী হৈছে 6টা। গতিকে আন্তঃগাঁথনিৰ নামত চৰকাৰে বহু টকা খৰচ কৰিছে, কিন্তু শ্ৰেণীকোঠা এতিয়াও 2001 চনৰ পৰা আৰম্ভ হোৱা মিছন আজি 25টা বছৰে বিদ্যালয়ৰ আন্তঃগাঁথনিয়ে সম্পূৰ্ণ হোৱা নাই। অথচ 2009 চনত আমি শিক্ষাৰ মৌলিক অধিকাৰ পাইছোঁ, শিক্ষাৰ মৌলিক অধিকাৰ আইন পাছ হৈছে। গতিকে সেই সময়ৰ পৰাও যদি অকণমান মানে নিয়োগ আৰু শ্ৰেণীকোঠা পৰিকাঠামো এইবিলাকৰ কথা যদি চিন্তা কৰা হ'লহেঁতেন, তেতিয়াহ'লে আজিৰ এই অৱস্থাটো নাপালেহেঁতেন। আৰু এতিয়াও ভাবোঁ যে যিবিলাক স্কুল আছে, আমাৰতো পদবিলাক খালী আছে, এতিয়া গভমেণ্টে নতুন পদৰ কোনো সৃষ্টি কৰিবৰ প্ৰয়োজন নাই। যিখিনি পদ খালী আছে সেইখিনি পদতো যদি নিয়মীয়া এপইণ্টমেণ্ট দি পেলাই যদি স্কুলবিলাক উন্নীত কৰে, শক্তিশালী কৰে, তেতিয়া নিশ্চয় মানে প্ৰাইভেট স্কুলতকৈ এইটো আৰু ক'ৰবাত হৈছেও, মানে প্ৰাইভেট স্কুল এৰি মানে ল'ৰা ছোৱালী মানে চৰকাৰী স্কুললৈ আহিছে। আমি ভাবোঁ যে অকণমান এপইণ্টমেণ্টটো অকণমান যদি সঠিক কৰে আৰু লগতে পৰিকাঠামো যদি অকণমান ঠিক কৰে, শ্ৰেণীকোঠা বঢ়ায়, কাৰণ চৰকাৰে ছেকেণ্ডেৰী ছেকশ্যনৰ কাৰণে 8 কোটি পৰ্যন্ত 10 কোটি পৰ্যন্ত টকা আবণ্টন দিছে। গতিকে LP ছেক্টৰত কৰিবৰ কাৰণে যদি একোখন স্কুলৰ নামত যদি 50 লাখ টকাও বা 1 কোটি টকাও যদি গ্ৰাণ্ট কৰে, তেতিয়া নিশ্চয় সুন্দৰ পৰিকাঠামো তৈয়াৰ হ'ব। ব্যক্তিগত খণ্ডৰ জাকজমকতা বা দোপতদোপে উন্নতিৰ বিপৰীতে চৰকাৰী খণ্ডৰ বিদ্যালয়ক কিয় এনেদৰে ধ্বংসৰ গৰাহলৈ ঠেলি দিছে হিমন্তৰ চৰকাৰে? কিয় দৰিদ্ৰ ঘৰৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিছে বিজেপি চৰকাৰে? এই প্ৰশ্নৰ উত্তৰ দিব কোনে? কলিয়াবৰৰ পৰা কেমেৰা পাৰ্চন দুগুৰ সহযোগত ৰিদীপ শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।